ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক 13.1-ৰ 8 নম্বৰ প্ৰশ্নটো সমাধান কৰি দি আছোঁ। এই প্ৰশ্নটো ফাইনেলত কেইবাবাৰো আহিছে আৰু এইবাৰ অহাৰ চান্স বেছি আছে। যোৱাবাৰ মই এটা অংক ইম্পৰ্টেণ্ট দিছিলোঁ, মানে ইয়াৰ পৰা মানে 3 নম্বৰটো আহিছে 8 চেপ্টাৰৰ পৰা, আৰু এইবাৰ মোৰ ধাৰণা বেছি যে 8 নম্বৰ অহাৰ চান্স আছে। 6 নম্বৰ, 8 নম্বৰ আৰু 2 নম্বৰ, এইকেইটা গোটেইকেইটা অংক কৰিবা তোমালোকে, তথাপিও মানে ইম্পৰ্টেঞ্চ হৈ মই এইটো দি আছোঁ। 2.4 চেণ্টিমিটাৰ উচ্চতা আৰু 1.4 চেণ্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলুনৰ পৰা এটা একে উচ্চতাৰ আৰু ব্যাসৰ শংকু আকৃতিৰ খোল খুলি উলিওৱা হ'ল। অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি বৰ্গ চেণ্টিমিটাৰ ক্ষুদ্ৰমানত নিৰ্ণয় কৰা। ঠিক আছে, মই প্ৰথমতে ইয়াত চিত্ৰ আঁকি তোমালোকক বুজাই দিম, প্ৰশ্নটো সমাধান কৰি দি আছোঁ। কুৱেশ্যন নম্বৰ 8 সলিউশ্যন। প্ৰশ্নটো হ'ল 2.4 চেণ্টিমিটাৰ উচ্চতা আৰু 1.4 চেণ্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলুন। এইটো হৈছে গোটা বেলুন। এই বেলুনটোৰ পৰা এটা শংকু আকৃতিৰ এটা খোল ইয়াৰ পৰা খোলা হ'ল, খুলি উলিওৱা হ'ল। এতিয়া অৱশিষ্ট অংশ বুলি ক'লে ইয়াত বেলুনৰ CSA আছে, শংকুৰ CSA আছে, বেলুনৰ CSA আছে, মানে বেলুনৰ বক্ৰতলৰ কালি আছে আৰু শংকুৰ CSA আছে। আৰু এই ওপৰৰ যিটো অংশ এইটো ভূমিতলৰ কালি বুলি আমি ক'ব পাৰোঁ। ভূমিতলৰ কি কি দিয়া আছে আমি প্ৰথমতে চাই লওঁ। তোমালোকে প্ৰশ্নটো ভালদৰে চাই ল'বা। ব্যাস দিয়া আছে 1.4 চেণ্টিমিটাৰ, গতিকে ব্যাসাৰ্ধ নিশ্চয় তোমালোকে 0.7 লিখিবা, কাৰণ ইয়াত 1.4 আছে, গতিকে ইয়াত আমি লিখিম। যদি আধা হয় তেতিয়াহ'লে 0.7 চেণ্টিমিটাৰ এনেকৈ লিখিব লাগিব। উচ্চতা দিয়া আছে 2.4 চেণ্টিমিটাৰ। পাই আমি প্ৰশ্নত মান দিয়া নাই, গতিকে পাইৰ মান আমি 22/7 ধৰি ল'ম। 22/7। এতিয়া চোৱা, যিহেতু ইয়াত আমি শংকুৰ CSA উলিয়াব লাগে, গতিকে ইয়াত ইয়াৰ নথি উচ্চতাটোৰ দৰকাৰ আছে। হেলন উচ্চতা যিটো আছে শংকুৰ ইয়াত উচ্চতা কিমান 2.4 আৰু ব্যাসাৰ্ধ কিমান হ'ল 0.7, গতিকে তাৰ হেলন উচ্চতা এই এলটো আমি উলিয়াব লাগিব। এল ওলোৱাৰ শ্বৰ্টকাট সূত্ৰটো হৈছে R² প্লাছ ইয়াত কি হ'ব H² R² প্লাছ H²। 0.7 স্কোৱাৰ প্লাছ H মানে কিমান আছে ইয়াত লিখি লোৱা। প্ৰথমতে তোমালোকে এনেকৈ লিখিলা R² প্লাছ H²। R মানে হৈছে 0.7 আৰু H2 হৈছে 2.4। 0.7ৰ বৰ্গ 7 গুণ 49, 7 গুণ 7 গুণ যদি 49, 0.7 স্কোৱাৰ মানে 0.7 ইনটু 0.7, 7 গুণ 49। সোঁফালৰ পৰা আমি দুগুৰ আগত কি কৰিব লাগিব, দশমিকটো দিব লাগিব। 0.49 হ'ব আৰু এইফালে হ'ব 2.4, 24 গুণ 576 হয়। 4 গুণ 16, 4 দুগুণ 8, একে কিমান হ'ল 9, 2 4 গুণ 8, 2 দুগুণ 4, 6, 9 8 17, 7, 4 একে কিমান হ'ল 5। এটা দুটা অংকৰ আগত আমি দশমিকটো বহুৱাই দিব লাগিব। পুৰণত কেইঘৰ আগত আছে, এটা দুটা, গতিকে আমি দুঘৰ আগত দশমিকটো বহুৱাই দিব লাগে। 5.76। এতিয়া এইখিনি আমি যোগ কৰিম। 5.6ৰ লগত 0.49টো আমি যোগ কৰিম। 9 6 15, 5 7 4 11 12 2 5 1 6, কিমান হ'ল 6.25। এতিয়া বৰ্গমূল ল'ব লাগিব। 625ৰ বৰ্গমূল নিশ্চয় তোমালোকে ল'ব জানা। 1 5ৰে ভাগ কৰা চুটিহৰণ প্ৰক্ৰিয়াৰে 5 হৈ যাব একবাৰ, 5ৰ 1 গুণ 5, 5 দুগুণ 10, 5ৰ 1 গুণ 5, ইয়াতে থাকিব 1, 12 যাব 5 দুইবাৰ, 5 দুগুণ 10, 5 5 গুণ 25, 5 12 যাব দুবাৰ, থাকিব 2, 5 5 গুণ 25, 5 5 গুণ 25। বৰ্গমূলত আমি প্ৰতিটো জোৰৰ পৰা এটা এটাকৈ লৈ ল'ম। 5 ইনটু 5, তাৰমানে এইটো কিমান হ'ব 2.5 হ'ব। কিমান হ'ব 2.5। 625ৰ বৰ্গমূল 2.5।
এল আমি পাই গৈছোঁ। এতিয়া আমি আমাক প্ৰশ্নত কৈছে অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি। অৱশিষ্ট গোটা বস্তুৰ পৃষ্ঠকালি এইটো খোল খুলি লোৱাৰ পিছত তাৰমানে এটা বেলুনৰ CSA হ'ব। বেলুনৰ CSAটো থাকিব। এইটো বেলুনৰ CSA ইয়াৰ পিছত আহিব শংকুৰ CSA প্লাছ ভূমিতলৰ কালি। বেলুনৰ CSA হৈছে 2πRH, শংকুৰ CSA হৈছে πRL আৰু ভূমিতলৰ কালি এইটো যিহেতু ভূমিতলটো বৃত্তাকাৰ গতিকে বৃত্তৰ কালি πR স্কুৱাৰ। ইয়াৰ পৰা আমি কমন লৈ লওঁ πR তিনিটাত আছে। πRটো মই কমন লৈছোঁ। থাকিব কি ইয়াত 2H, ইয়াত থাকিব কি L আৰু ইয়াত R স্কুৱাৰৰ এটা থাকি যাব R। পাই মানে 22/7, R মানে 0.7, H মানে 2.4, L মানে 2.5 আৰু R মানে 0.7। এইখিনি বহুৱাই দিয়াৰ পিছত সাতে কেঞ্চেল কৰি দিয়া। 7 এবাৰ যাব, কিন্তু ইয়াত পইণ্ট আছে সেইকাৰণে 0.1 বুলি লিখিছোঁ। 0.1ৰে 22 পূৰণ কৰিলে 2.2 হয়। এইটো পূৰণ কৰা 2 4 গুণ 8, 2 2 গুণ 4, 7 5 12, 2 2 1 কিমান 3.2। এতিয়া এই ব্ৰেকেটৰখিনি আমি যোগ কৰি লওঁ 4.8, 3.2, 8 2 10 0, 4 3 7 1 কিমান হ'ল 8। 2.2 ইনটু 8, 8 2 গুণ 16, 8 2 গুণ 16 1 কিমান হ'ল 17। এটা আগত দশমিকটো দি আমি চেণ্টিমিটাৰ স্কুৱাৰ, ইয়াক প্ৰায় আমি 17 চেণ্টিমিটাৰ স্কুৱাৰ বুলি লিখিব পাৰোঁ শুদ্ধ মানত। প্ৰশ্নত কৈ দিছে পৃষ্ঠকালি বৰ্গ চেণ্টিমিটাৰ শুদ্ধ মানত নিৰ্ণয় কৰিব লাগে। 17.6 আমি প্ৰায় 17 চেণ্টিমিটাৰ স্কুৱাৰ বুলি লিখিব পাৰোঁ। এইটো চেষ্টা কৰিবা তোমালোকে, ইম্পৰ্টেণ্ট আছে, নিশ্চয় পাৰিবা।